নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ স্থানতে এনেদৰে এখন বিশেষ শৈক্ষিক অভিৱৰ্তন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত অনুষ্ঠিত হৈছে। ৰাজ্যিক আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইয়াত গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুষ্ঠিত কৰা এই অভিৱৰ্তনৰ জৰিয়তে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ৰাজহুৱা প্ৰাথমিক শিক্ষা সন্দৰ্ভত যিবোৰ প্ৰচাৰ কৰি আছে আৰু প্ৰকৃতাৰ্থত বাস্তৱত যিটো সমস্যা এই কথাখিনি আজি আমাৰ এই বিশেষ অভিৱৰ্তনত আমি আলোচনা কৰিছোঁ। আমি দেখিছোঁ যে অসমৰ সন্মানীয় বিধানসভাৰ মজিয়াত বহু সময়ত বহু ভুল তথ্য দাঙি ধৰা হৈছে। শেহতীয়া বিধানসভাত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমত হেনো মাত্ৰ 3খনহে শিক্ষক নথকা বিদ্যালয় আছে, য'ত গুণোৎসৱৰ ঠিক আগমুহূৰ্তত শিলচৰত মাত্ৰ এটা মহকুমাৰ অধীনত 37খন শিক্ষকবিহীন বিদ্যালয়ত জোৰাতাপলি মাৰি শিক্ষক দিয়া হৈছে, য'ত দুধনৈৰ নিচিনা শিক্ষাখণ্ড এটাত 4খন বিদ্যালয়ত শিক্ষক দিয়া হৈছে। তাত কিন্তু শিক্ষামন্ত্ৰীয়ে কৈছে যে গোটেই অসমত মাত্ৰ 3খনহে আছে। আচলতে অসমত প্ৰায় 5 শতাধিক বিদ্যালয়ত আজিও শিক্ষকবিহীনভাৱে বিদ্যালয় চলিছে। এজনীয়া বিদ্যালয়ৰ সংখ্যা 4000তকৈ অধিক হ'ব, দুজনীয়া বিদ্যালয়ৰ সংখ্যাৰ কথা নকওঁ। আজি বিদ্যালয়সমূহত শিক্ষকসকলে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ কাৰণে পয়োভৰত মানে যিটো অৱস্থাৰ সৃষ্টি হৈছে যে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যক্ৰমৰ পাঠদান কৰিবৰ কাৰণে সময় নাথাকে। তাৰোপৰি ৰাজ্য চৰকাৰৰ কেবিনেটে অসমৰ ৰাইজৰ যি আশা আকাংক্ষা বা অসমৰ ৰাইজৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৱা 2 আগষ্ট তাৰিখে অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত 2023 চনৰ 2 আগষ্ট তাৰিখে কেবিনেট সিদ্ধান্তযোগে প্ৰধান শিক্ষকৰ পদ দিম বুলি এটা ঘোষণা কৰিলে। কিন্তু আজি 1.5 বছৰ পাৰ হ'ল, সেই ঘোষণা কাৰ্যকৰী নহ'ল। এই যে চৰকাৰখনে এই কামখিনি কৰা নাই, যেহেতু ৰাইজৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কৰা অনুৰোধৰ প্ৰতি ৰাইজে সঁহাৰি জনাই কৰা মুখ্যমন্ত্ৰীক অনুৰোধ কৰা যিখিনি বাক্য, সেইখিনি যে আজিও ৰাজ্য চৰকাৰখনে কাৰ্যকৰী কৰা নাই, তাক এই শৈক্ষিক অভিৱৰ্তনৰ জৰিয়তে আমি অৱগত কৰিছোঁ। আমি ৰাইজক এই কথাটো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যি পৰামৰ্শ দিছিল, আপোনালোকৰ পৰামৰ্শৰ ভিত্তিত যি চৰকাৰে কেবিনেট সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাই। গতিকে এতিয়া ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাক দিব, এই অভিৱৰ্তনৰ পৰামৰ্শৰ ভিত্তিত আমি কাম কৰিম। আৰু এই অভিৱৰ্তনৰ আটাইখিনি প্ৰস্তাৱ অহা 10 মাৰ্চ তাৰিখে আমি মুখ্যমন্ত্ৰী দেৱৰ হাতলৈকে অৰ্পণ কৰিম। আৰু আমি তাৰ পিছত ৰাইজৰ সহযোগত নিশ্চিতভাৱে এক আন্দোলন আমি গঢ়ি তুলিব লাগিব, কাৰণ ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ এয়া সংকটকাল। মুখ্যমন্ত্ৰীৰ বৃত্তি যিটো ছাত্ৰ ছাত্ৰীৰ বাবে 4ৰ্থ আৰু 5ম শ্ৰেণীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হয়, আজি 4 বছৰ ধৰি বৃত্তি পৰীক্ষাৰ পৰা শিক্ষাৰ্থীসকলক বঞ্চিত কৰা হৈছে। এইটো কেনেধৰণৰ ন্যায়? যিটো সময়ত শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে আমি ৰাজহুৱা শিক্ষানুষ্ঠানৰ কাৰণে দায়বদ্ধ, শিশুসকলৰ ওপৰত দায়বদ্ধ, তাৰ 4 বছৰ বৃত্তি পৰীক্ষাটো বন্ধ কৰি দি কি দায়বদ্ধতা প্ৰকাশ কৰিছে? ঠিক তেনেকৈ ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে এটা ঘোষণা কৰিছে আজি কিছুদিন আগতে যে অভ্যাসন বহি ছাত্ৰ ছাত্ৰীসকলক যে আগত বৰ্ষত দিব নোৱাৰিব, তাৰ এটা ইংগিত প্ৰকাশ কৰিছে। যদি অভ্যাসন বহি বা মূল্যায়ন বহিটো দিবই নোৱাৰে, তেনেহ'লে বিনামূলীয়া শিক্ষা দিয়াৰ যিটো বা পোৱাৰ যিটো অধিকাৰ, ছাত্ৰ ছাত্ৰীসকল বঞ্চিত নহ'বনে? ইত্যাদি যিবোৰ বেছিক কথা, এই কথাবোৰ আজি আমি এই অভিৱৰ্তনৰ জৰিয়তে আমি আলোচনা কৰিছোঁ আৰু আমি ৰাইজৰ পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ। আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ স্থানতে এনেদৰে এখন বিশেষ শৈক্ষিক অভিৱৰ্তন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত অনুষ্ঠিত হৈছে। ৰাজ্যিক আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইয়াত গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুষ্ঠিত কৰা এই অভিৱৰ্তনৰ জৰিয়তে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ৰাজহুৱা প্ৰাথমিক শিক্ষা সন্দৰ্ভত যিবোৰ প্ৰচাৰ কৰি আছে আৰু প্ৰকৃতাৰ্থত বাস্তৱত যিটো সমস্যা, এই কথাখিনি আজি আমাৰ এই বিশেষ অভিৱৰ্তনত আমি আলোচনা কৰিছোঁ। আমি দেখিছোঁ যে অসমৰ সন্মানীয় বিধানসভাৰ মজিয়াত বহু সময়ত বহু ভুল তথ্য
দাঙি ধৰা হৈছে। শেহতীয়া বিধানসভাত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমত হেনো মাত্ৰ 3খনহে শিক্ষক নথকা বিদ্যালয় আছে, য'ত গুণোৎসৱৰ ঠিক আগমুহূৰ্তত শিলচৰত মাত্ৰ এটা মহকুমাৰ অধীনত 37খন শিক্ষকবিহীন বিদ্যালয়ত জোৰাতাপলি মাৰি শিক্ষক দিয়া হৈছে, য'ত দুধনৈৰ নিচিনা শিক্ষাখণ্ড এটাত 4খন বিদ্যালয়ত শিক্ষক দিয়া হৈছে। তাত কিন্তু শিক্ষামন্ত্ৰীয়ে কৈছে যে গোটেই অসমত মাত্ৰ 3খনহে আছে। আচলতে অসমত প্ৰায় 5 শতাধিক বিদ্যালয়ত আজিও শিক্ষকবিহীনভাৱে বিদ্যালয় চলিছে। এজনীয়া বিদ্যালয়ৰ সংখ্যা 4000তকৈ অধিক হ'ব, দুজনীয়া বিদ্যালয়ৰ সংখ্যাৰ কথা নকওঁ। আজি বিদ্যালয়সমূহত শিক্ষকসকলে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ কাৰণে পয়োভৰত মানে যিটো অৱস্থাৰ সৃষ্টি হৈছে যে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যক্ৰমৰ পাঠদান কৰিবৰ কাৰণে সময় নাথাকে। তাৰোপৰি ৰাজ্য চৰকাৰৰ কেবিনেটে অসমৰ ৰাইজৰ যি আশা আকাংক্ষা বা অসমৰ ৰাইজৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৱা 2 আগষ্ট তাৰিখে অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত 2023 চনৰ 2 আগষ্ট তাৰিখে কেবিনেট সিদ্ধান্তযোগে প্ৰধান শিক্ষকৰ পদ দিম বুলি এটা ঘোষণা কৰিলে। কিন্তু আজি 1.5 বছৰ পাৰ হ'ল, সেই ঘোষণা কাৰ্যকৰী নহ'ল। এই যে চৰকাৰখনে এই কামখিনি কৰা নাই, যেহেতু ৰাইজৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কৰা অনুৰোধৰ প্ৰতি ৰাইজে সঁহাৰি জনাই কৰা মুখ্যমন্ত্ৰীক অনুৰোধ কৰা যিখিনি বাক্য, সেইখিনি যে আজিও ৰাজ্য চৰকাৰখনে কাৰ্যকৰী কৰা নাই, তাক এই শৈক্ষিক অভিৱৰ্তনৰ জৰিয়তে আমি অৱগত কৰিছোঁ। আমি ৰাইজক এই কথাটো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যি পৰামৰ্শ দিছিল, আপোনালোকৰ পৰামৰ্শৰ ভিত্তিত যি চৰকাৰে কেবিনেট সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাই। গতিকে এতিয়া ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাক দিব, এই অভিৱৰ্তনৰ পৰামৰ্শৰ ভিত্তিত আমি কাম কৰিম। আৰু এই অভিৱৰ্তনৰ আটাইখিনি প্ৰস্তাৱ অহা 10 মাৰ্চ তাৰিখে আমি মুখ্যমন্ত্ৰী দেৱৰ হাতলৈকে অৰ্পণ কৰিম। আৰু আমি তাৰ পিছত ৰাইজৰ সহযোগত নিশ্চিতভাৱে এক আন্দোলন আমি গঢ়ি তুলিব লাগিব, কাৰণ ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ এয়া সংকটকাল। মুখ্যমন্ত্ৰীৰ বৃত্তি যিটো ছাত্ৰ ছাত্ৰীৰ বাবে 4ৰ্থ আৰু 5ম শ্ৰেণীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হয়, আজি 4 বছৰ ধৰি বৃত্তি পৰীক্ষাৰ পৰা শিক্ষাৰ্থীসকলক বঞ্চিত কৰা হৈছে। এইটো কেনেধৰণৰ ন্যায়? যিটো সময়ত শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে আমি ৰাজহুৱা শিক্ষানুষ্ঠানৰ কাৰণে দায়বদ্ধ, শিশুসকলৰ ওপৰত দায়বদ্ধ, তাৰ 4 বছৰ বৃত্তি পৰীক্ষাটো বন্ধ কৰি দি কি দায়বদ্ধতা প্ৰকাশ কৰিছে? ঠিক তেনেকৈ ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে এটা ঘোষণা কৰিছে আজি কিছুদিন আগতে যে অভ্যাসন বহি ছাত্ৰ ছাত্ৰীসকলক যে আগত বৰ্ষত দিব নোৱাৰিব, তাৰ এটা ইংগিত প্ৰকাশ কৰিছে। যদি অভ্যাসন বহি বা মূল্যায়ন বহিটো দিবই নোৱাৰে, তেনেহ'লে বিনামূলীয়া শিক্ষা দিয়াৰ যিটো বা পোৱাৰ যিটো অধিকাৰ, ছাত্ৰ ছাত্ৰীসকল বঞ্চিত নহ'বনে? ইত্যাদি যিবোৰ বেছিক কথা, এই কথাবোৰ আজি আমি এই অভিৱৰ্তনৰ জৰিয়তে আমি আলোচনা কৰিছোঁ আৰু আমি ৰাইজৰ পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ